কেনেকৈ জালত পৰিছিল বিশাল ফুকন কেনেকৈ ফাদিল হৈছিল সুমি বিশালৰ আঁৰৰ কাহিনী মুখ্যমন্ত্ৰীৰ মুখেৰে শুনক বিশাল সুমিহঁতৰ ৰাজভোগ অন্ত পৰাৰ আঁৰৰ কাহিনী মোৰ সন্দেহ হল যে 1 কোটি টকা ডেকা লৰা কেইজনে কিয় দিব খুজিছে সিএম ৰিলিফ ফাণ্ডত তেওঁলোকে টকাই বা ক'ৰ পৰা পালে আজি এতিয়া ঘটনাটো বিয়াগুম ঘটনালৈ পৰিগণিত হৈছে হয় কেঁচু খান্দুতেই সাপ ওলাল বিশালৰ অবৈধ ট্ৰেডিঙত ধন ইনভেষ্ট কৰা সকলৰ তালিকা দেখি সকলো হতবাক হৈ পৰিল বিশালক কোনে কোনে ধন দিছিল দুগুণ লাভৰ আশাত সুমিৰ প্ৰলোভনত অসমৰ সংগীত আৰু অভিনয় জগতৰ কোনে কোনে চকুমুদি সহায় কৰিছিল অবৈধ ট্ৰেডিঙত জড়িত কোনো এজন অভিনেতা অভিনেত্ৰী হাৰি নাযাব সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ কাৰণ ট্ৰেডিঙত নাম সাঙুৰ খোৱাৰ পিছতেই স্পষ্টীকৰণ দিছিল কেইবাগৰাকীও অভিনেতা অভিনেত্ৰী কণ্ঠশিল্পীয়ে য'ত আছিল অভিনেতা যতীন বৰা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ কণ্ঠশিল্পী মন্তুমণি শইকীয়া দীপ্তিনা ডেকা আৰু নীলাক্ষী নেওগ পুলিচক মই নিৰ্দেশ দিছো অভিনেতাই হওক অভিনেত্ৰীয়ে হওক বা আন কোনোবাই হওক ট্ৰেডিঙৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিকে আমি গ্ৰেপ্তাৰ কৰিব লাগিব আৰু এই ট্ৰেডিঙৰ লগত জড়িত ঘটনা যাতে অসমত পুনৰাবৃত্তি নহয় তাৰ বাবে আমি ব্যৱস্থা ল'ব লাগিব কেনেকৈ ফাদিল হৈছিল সুমি বিশালৰ ৰাজকীয় লাইফষ্টাইলৰ আঁৰৰ কাহিনী কাৰণ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈও একাংশ ট্ৰেডিং প্ৰবঞ্চকে 1 কোটি টকা দিয়াৰ যোজা চলাইছিল তেতিয়াই ওলাই পৰিছিল গোমৰ ফাঁক বহুতে কয় যে এই ঘটনা চলি আছিল ময়ো নাজানিছিলো কিছুদিন আগতে এটা এনেকুৱা ট্ৰেডিং কোম্পানীয়ে মোক অনুৰোধ কৰিলে যে 1 কোটি টকা আমি সিএম ৰিলিফ ফাণ্ডত দিব খোজো মোৰ সন্দেহ হল যে 1 কোটি টকা ডেকা লৰা কেইজনে কিয় দিব খুজিছে সিএম ৰিলিফ ফাণ্ডত তেওঁলোকে টকাই বা ক'ৰ পৰা পালে তেওঁলোকৰ বিষয়ে কিছু খবৰ সংগ্ৰহ কৰিলো লগে লগে মোৰ সন্দেহ হল পুলিচক ঘটনাটোৰ তদন্ত কৰিব দিলো আজি এতিয়া ঘটনাটো বিয়াগুম ঘটনালৈ পৰিগণিত হৈছে অসমত অবৈধ ট্ৰেডিঙৰ শিপা সম্পূৰ্ণৰূপে উঘালি পেলোৱা হ'ব প্ৰয়োজন হলে সিবিআইয়ে কৰিব ট্ৰেডিং গোচৰৰ তদন্ত অবৈধ ট্ৰেডিঙত কোনো আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত আছে নেকি পুংখানুপুংখ তদন্তৰ বাবে অসম চৰকাৰে সকলোখিনি কৰিবলৈ সাজু বুলি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি এই ঘটনাটোৰ তদন্ত কৰিবলৈ এনফোৰ্সমেন্ট ডাইৰেক্টৰ প্ৰৱৰ্তক নিৰ্দেশালয় আৰু ইনকাম টেক্স ডিপাৰ্টমেণ্টলৈকেও চিঠি লিখিছো আৰু মোৰ পৰ্যায়তো মই এই বিষয়ে উচ্চ পদস্থ বিষয়াসকলৰ লগত টেক আপ কৰিম আৰু কিছুদিন তদন্তৰ পিছত যদি মোৰ মনে ধৰে যে ইয়াত আন্তঃৰাজ্যিক চক্ৰও জড়িত আছে বা অসম পুলিচে তদন্ত কৰিবৰ বাবে টেকনিক্যালি ইকুইপ নহয় প্ৰয়োজন সাপেক্ষে এই ঘটনাটো সিবিআইৰ হাতলৈ গটাই দিবৰ বাবেও আমি সাজু হৈ আছো আৰবিআইৰ অনুমতি নোহোৱাকৈ কোনেও ট্ৰেডিং কৰিব নোৱাৰে আপোনাৰ টকালৈ কোনেও ষ্টক মাৰ্কেটত ধনৰ লেনদেন কৰিব নোৱাৰে এনে কাম সম্পূৰ্ণ অবৈধ সেয়ে অসম তোলপাৰ লগাই থকা ট্ৰেডিং কাণ্ড মুখ্যমন্ত্ৰীয়ে নিজেই তদাৰক কৰিছে আপোনাৰ টকা মই লৈ ষ্টক এক্সচেঞ্জত বিনিয়োগ কৰিব নোৱাৰো বহুতে কয় ষ্টকতহে টকা বিনিয়োগ কৰিছে ইটো লিগেল ই একেবাৰে ইলিগেল ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ আমি কোনেও বেলেগৰ টকা ল'ব নোৱাৰো আৰু 30% সুদ দিম বুলি কাগজত লিখি দিয়া ইটো আৰু অপৰাধ আমি অসম পুলিচক এটা এসআইটি গঠন কৰিব দিছো যাতে এই ধৰণে মানুহৰ পৰা টকা সংগ্ৰহ কৰা প্ৰত্যেকজন ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিব গতিকে সাৱধান বিশালৰ অবৈধ ট্ৰেডিঙত বিনিয়োগ কৰা সকল মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশ কোনো হাৰি যাব নোৱাৰে গ্ৰেপ্তাৰ হ'ব অবৈধ ট্ৰেডিঙত জড়িত থকা সকল ব্যুৰো ৰিপৰ্ট নিউজ লাইভ